অসম্ভৱ অসম্ভৱ কেনেকৈ কাৰাগাৰৰ পৰা বান্ধি পলাই যাব পাৰে বহুৰে দায়িত্ব থকা সৈন্যসকলে নিশ্চয় নিজৰ কৰ্তব্যত গাফিলতি কৰিছে নাই নহ'ব এনেকৈ কাকো ৰেহাই নিদিম মই এটা এটাকৈ জীৱন্ত চলাই দিম সেনাপতি অপৰাধীক বিচাৰি উলিয়াই কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে দয়া নাই ক্ষমা নাই এফালৰ পৰা নিশ্চিন্ন কৰি দিয়া নিমখ হাৰামৰ যোৱাকালি ৰাতি ৰাজপ্ৰাসাদৰ সন্মুখত পাগলক লগ পাইছিলোঁ হয় মহাৰাজ এইবোৰ কথাৰে একো ভুল নাপায় সেনাপতি কানাই মূৰৰ কীৰ্তি কৰিছে তাৰ পৰা ভৱিষ্যতে আমাৰ কোনো বিপদ নহয় বাবে সি বিচৰা ধৰণে চলিব দিছোঁ কিন্তু মোৰ সন্দেহ হয় মহাৰাজ সি যেন পাগল নহয় সেইদিনা সৈনিক প্ৰভাতৰ লগত গোপনে কথা পাতি থকা দেখিছিলোঁ সঁচাই পাগল নহয় হয় মহাৰাজ ক'ত আছে সি তাক এতিয়াই বিচাৰি অনা সেনাপতি বিচাৰিছোঁ মহাৰাজ কিন্তু বিচাৰিহে পোৱা নাই কি চাইছ যা সাজু কৰ সি পাগল নহয় বুজিছো মই সকলো বুজিছো সেনাপতি জয় সেনাপতি যিকোনো মূল্যৰ বিনিময়ত মোক কানাই লাগে জীৱন্তে একো সুবিধা নাই জানা তহঁতক পঠিয়াই কালি মন্দিৰ উপস্থিত থকা আটাইকেইজন সৈন্যকে মই ইপুৰে পঠিয়াই আহিছোঁ প্ৰভাত মই বেছি দেৰি কৰিব নোৱাৰো মোৰ বহুত দায়িত্ব আছে প্ৰভাত মনে মনে আছে যে কি হ'ব হয় প্ৰভাত কানাই বা ক'ত আছে অৰ্জুন তোৰ বা নৈত গা ধুবলৈ গৈছে বহুত দিন হ'ল তাই গা ধোৱা নাই নহয় ৰবি মই তোৰ বাক মাতি দিছো বা তোক যে মই কিমান দিন হ'ল দেখাই নাই নহয় বা তই বা এতিয়া কেনে আছ বা মোৰ মনত পৰিছে বা তই যে মোক সৰুতে শুনাইছিলি এই যে নিচুকো নেকি তোৰ সলনি বিৰল কাহিনী যদি হান মনা অনেক যুদ্ধাৰ কাহিনী তই মোক কৈছিলি অৰ্জুন ডাঙৰ হলে তই যোদ্ধা হ'ব লাগিব অৰ্জুন অজেয় যোদ্ধা
তই কোৱা গানবোৰ যে মই তোক তই তই শুনি শুনি টোপনি যাবি বা তই 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 শুনি শুনি টোপনি যাবি বা তই চিন্তা নকৰিবা মা মই তোৰ ওচৰত থাকিম মা মা তই চিন্তা নকৰিবা মই তোৰ ওচৰত থাকিম মা মা তই মোৰ ওচৰত থাকিবি মই তোৰ ওচৰত থাকিম তই মোক সাধুবোৰ শুনাবি মই শুনিম মা মই বীৰ হ'বলৈ চেষ্টা কৰিম মা কোনোবাই বিশ্বাস নকৰিলেও মোৰ কিন্তু আজি সঁচাই বৰ দুখ লাগিছে পাৰ্বতীক মাৰি পেলাব নালাগিছিল মই কৰা ধেমালিতে তাৰ মাজে মাজে খং কৰিছিল কৰিবতো কিন্তু তাৰ পিছতো তাই মোক চাহ খুৱাইছিল অৰ্জুন কানাইহঁতে কোৱাৰ দৰে আজি মোৰো আজি আনে নুশুনাকৈ হলেও কবলৈ মন গৈছে ৰাজা বলভদ্ৰ তই সঁচাই বেয়া মানে যেতিয়ালৈকে খোলা তোৰ মই বলভদ্ৰৰ তেজেৰে ধুৱাই দিব নোৱাৰিম তেতিয়ালৈকে মোৰ কবিতা হাতটো প্ৰভাত যাবলৈ দে প্ৰভাত আবেগ নহয় আমার স্ত্রীর সিদ্ধান্ত বলভদ্ৰৰ হাজাৰ হাজাৰ সৈন্যৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি গৈ তোৰ বাবাৰ ত্যাগ তোৰ বা পাৰ্বতীৰ জীৱন জনা সাধনা সকলোবোৰ অথলে যাওক যা কিন্তু কানাই তই ভাবিছ নেকি তই বলভদ্ৰৰ ইমান বিলাক সৈন্যৰ লগত যুদ্ধ কৰি তই জিকিব পাৰিবি তাৰ মানে মোৰ বাহুবলৰ ওপৰত তোমালোকৰ বিশ্বাস নাই তোৰ বাহুবলৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে কিন্তু জান একক শক্তিৰে কেৱল যুদ্ধ জয়ৰ কল্পনাহে কৰিব পাৰি বাস্তৱত নেচাল জান অৰ্জুন তোৰ বা পাৰ্বতীক এই প্ৰভাত আৰু মই যেতিয়া কাৰাগাৰৰ পৰা উলিয়াই আনিছিলো তেতিয়াই আমাৰ এনেকুৱা লাগিছিল যেন সকলোকে এফালৰ পৰা মহত তিয়াই যাম কিন্তু মনৰ খং মনতে সম্পৰণ কৰিলো তোৰ বা পাৰ্বতীক যেতিয়া আমি নামেৰে লৈ আহিছিলো নাৱত তাই মৃত্যুৰ সৈতে যুঁজি মোক কৈছিল কানাই অৰ্জুনক মই তোৰ হাতত কটালো কানাই তই সকলো সময়তে অৰ্জুনৰ লগত ছাতৰ দৰে লাগি থাকিবি তাক লক্ষ্য পথত উপনীত হবলৈ তই তাক সহায় কৰিবি কানাই কেতিয়াও অথলে চাবলৈ নিদিম কানাই কেতিয়াও নিদিম ভোকক শক্তিলৈ ৰূপান্তৰ কৰ যা জমিদাৰৰ সৈন্যক একত্ৰিত কৰ দুৰ্বাৰ গতিৰে জঁপিয়াই পৰ বলভদ্ৰৰ সৈন্যৰ ওপৰত মনত ৰাখিবি অৰ্জুন এই যুদ্ধত তই হবি মহাবীৰ অৰ্জুন মই হম তোৰ ৰথৰ সাৰথি কৃষ্ণ কানাই তোমাৰ বাবাৰ বিশ্বাস মই অটুট ৰাখিব লাগিব তেওঁ যি বিশ্বাসেৰে মোক প্ৰধান সেনাপতিৰ দায়িত্ব দিছে যি বিশ্বাসেৰে এই দেশৰ প্ৰজাসকলক প্ৰশিক্ষণ দিয়া দায়িত্ব দিছে তাৰ মান মই ৰাখিব লাগিব এই দেশৰ প্ৰজাসকলক এই যুদ্ধৰ বাবে মই প্ৰস্তুতি কৰি তুলিছো তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছো যে যুদ্ধৰ পিছত আমাৰ মাজলৈ ভাল দিন ঘূৰি আহিব তুমি কি আজি গুচি যাবা গংগা
তোমাক আৰু মই কেতিয়া লগ পাম কেতিয়া লগ পাম ক'ব নোৱাৰিম যুদ্ধৰ গতিবিধিৰ ওপৰত কথাবোৰ নিৰ্ভৰ কৰিব আৰু তোমাৰ বাবাৰ আদেশ পালে মই ক'লৈ যাব লাগে কোনো ঠিক নাই অৰ্জুন তোমাৰ লগত মোকো লৈ যাবানে গংগা যুদ্ধ এখন ফুলনি বাগিচা নহয় যুদ্ধ তুমি ভাল পোৱা আকাশৰ এচৰ পৰা সুপুৰা ডাৱৰ নহয় যুদ্ধ হৈছে মেঘে মেঘে খুন্দা খাই সৃষ্টি হোৱা বস্তুৰ দৰে তীব্ৰ গতিৰে অহা ধুমুহাৰ দৰে যে নিমিষতে সকলো ভাঙি চিঙি চুৰমাৰ কৰি লৈ যাব পাৰে কিন্তু এই ধ্বংস পুৰণিক ধ্বংস কৰিলে নতুনৰ সৃষ্টি হয় গংগা এটি ভাল দিনৰ বাবে এনে ধ্বংসৰ এনে তোমাৰ মুখামুখি হ'বলৈ আমি বৰ সাহসী হ'ব লাগিব কিয় তুমিতো কৈছিলা যে মানুহক ভাল পোৱাৰ বাবে সকলো কৰিব তো গংগা তুমি কৰিব পাৰিবা অৰ্জুন তুমি থাকিলে মই সকলো কৰিব পাৰিম প্ৰেমক শক্তিলৈ ৰূপান্তৰিত কৰা গংগা কাৰোবাক অনুকৰণ কৰি নিজৰ কৰ্তব্য কেতিয়াও স্থিৰ নকৰিবা অন্তৰাত্মাৰে উপলব্ধি কৰা আৰু তাৰ বাবে নিজকে সাজু কৰি তোলা তাৰমানে তুমি ক'ব খুজিছা প্ৰেমৰ কোনো মূল্য নাই গংগা মই তেনেকৈ কোৱা নাই প্ৰেমৰ মূল্য আছে গংগা প্ৰেমৰ মূল্য আছে প্ৰেম হৈছে অমূল্য ৰতন এই প্ৰেমৰ বাবে আজি পৃথিৱীখন বিনম দিয়া হৈ আছে এই প্ৰেমে মানুহক মানৱ কৰি দিছে প্ৰেম অবিহনে কোনে কেতিয়াও নিজৰ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰে মই দেশৰ জনসাধাৰণক ভাল পাওঁ পাৰে বাবাৰ জীৱন চৰ্যাক ভাল পাওঁ কাৰণে বাৰ অপৰিসীম ত্যাগক ভাল পাওঁ কাৰণে মই তোমাক মই যাবলৈ ওলাইছো গংগা পিছে এটা কথাই বুজি পোৱা নাই তোমাৰ বাবাই গোপন কক্ষত বিদেশী ৰজাৰ লগত আলোচনাত বহিছে অথচ মোক মতা নাই প্ৰধান সেনাপতি হিচাপে মোৰ উপস্থিতি খুবেই জৰুৰী আছিল তেওঁ কেনেদৰে সহায় কৰিব তেওঁৰ যুদ্ধৰ ৰণকৌশলকে এইবোৰ দেখাৰ কাৰণে কোনো উপায় নাই গংগা উপায় এটা আছে ভিতৰত এটা গোপন পথ আছে ভিতৰলৈ সোমাব নোৱাৰিবা মাত্ৰ বাহিৰৰ পৰাহে সিহঁতৰ কথা বতৰা শুনিবা ঠিক আছে গংগা তেতিয়াহ'লে মই বাহিৰৰ পৰা চাব পাৰিলে হ'ল তেনেহ'লে আহা মোৰ লগত আমাৰ পৰিকল্পনা সফল হ'ব জগন্নাথ কাইলৈৰ পৰা যুদ্ধ হ'ব জমিদাৰ আৰু বলভদ্ৰৰ মাজত তোমাৰ শত্ৰু অৰ্জুনক মোৰ প্ৰধান সেনাপতিৰ দায়িত্ব দিছো তাৰ ফল হৈছে তোমাক হত্যা কৰা অৰ্জুন তাৰ পাছত যে মই সৈন্য নিয়োগ কৰিছো কি কমেই পোৱা নাই যুদ্ধক্ষেত্ৰত আমাৰ সৈন্যই তাক হত্যা কৰিব দেশবাসীয়ে তাৰ মৃত্যুত শোক প্ৰকাশ কৰিব আৰু আমি বীৰ শ্বহীদ বুলি ঘোষণা কৰিম তাতে মানুহক উত্তেজিত কৰিম সৈন্যসকল আকৌ তীব্ৰ গতিৰে মানুহৰ মাজত জঁপিয়াই পৰিব শত্ৰু অৰ্জুনৰ বাবে ৰাইজৰে দুৰ্দশা হৈছে বুলি ৰাজ্যত প্ৰচাৰ চলা লাহে লাহে মোৰ প্ৰতি মানুহৰ মনবোৰ কোমলিব মোৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িব ভোকৰ যন্ত্ৰণত আমাৰ প্ৰতি থকা ঘৃণা প্ৰেমলৈ ৰূপান্তৰিত হ'ব ৰাইজে আমাক সঁচা ৰজা বুলি স্বীকৃতি দিব আৰু আমি দেশপ্ৰেমিক হৈ যাম আমাৰ পাশে ৰাজ্যত থকা মানুহবোৰক যেতিয়া তোমাৰ সৈন্য হত্যা কৰিব তেতিয়া তোমাৰ ৰাজ্যত থকা সেই পাহাৰী মানুহবোৰে তোমালোকৰ সৈন্যবোৰক ভৈয়ামৰ মানুহবোৰৰ ভীষণ শত্ৰুতা কৰিব লগে লগে আৰম্ভ হ'ব এখন ৰাজ্যৰ ভিতৰতে বৃহৎ কন্দল ঠায়ে ঠায়ে কাজিয়াত লিপ্ত হ'ব এটা জাতি আন এটা জাতিৰ ওপৰত হিংস্ৰ বাঘৰ দৰে জঁপিয়াই পৰিব শত্ৰুৰ বাবে হাতী হ'ব নোৱাৰিব বন্ধুৰ বুকুৰ মাজত সোমোৱাই দিব আৰু সিহঁতে এক লক্ষ তোমাৰ বিৰুদ্ধে মাত মতাৰ নৈতিক হেৰুৱাই পেলাব এনেদৰে আমি সময়ে কৌশল ৰচনা কৰি যুগ যুগলৈ আমাৰ এখন সুগমীয়া কৰি ৰাখিব লাগিব তুমি নিশ্চয় কৰি চাই কোন বিদেশী ৰজা তোমালোকৰ ঘৰলৈ কোনো বিদেশী ৰজা হোৱা নাই তোমালোকৰ ঘৰলৈ আহিছে তোমাৰ বাবাৰ চিৰশত্ৰু ৰজা বলভদ্ৰ তুমি নিশ্চয় কৰি চাই গৈ যোৱা
বিদায় জগন্নাথ বিদায় কাইলৈৰ পৰা যুদ্ধ গতিকে কাৰোৰ খবৰদাৰী দি থাকিবা বিদায় বলভদ্ৰ বিদায় সকলো খবৰ সময়মতে পাই থাকিবা বিদায় বেলেগ কামত নিয়োগ কৰিছে তাৰ লগত মোৰ যুদ্ধ সম্পৰ্কে আলোচনা আছে সৰুৰে পৰা পাৰ্বতীবাই তাক এইবিলাক কথা শিকাইছে শত্ৰুৰ আক্ৰমণ কিদৰে প্ৰতিহত কৰিব লাগে অৰ্জুনে তাক ভালদৰে জানে মই সেই যুদ্ধ কথা কোৱা নাই মই কৈছো যুদ্ধৰ সময়ত ৰাতি চলা কিছুমান কূট কৌশলৰ কথা যিবিলাক কূট কৌশলে এজন শক্তিশালী বীৰকো পৰাস্ত কৰিব পাৰে আমি এতিয়া সেইবিলাক কথা সাৱধানে থকাটো উচিত প্ৰভাত প্ৰভাত মই নিশ্চয় শুনিছো প্ৰভাত মই নিশ্চয়কৈ দেখিছো সিহঁতৰ গোপন আলোচনা কৈছ কি বলভদ্ৰ জমিদাৰৰ মাজত আলোচনা হৈছে বলভদ্ৰ জমিদাৰৰ মাজত কোনো শত্ৰুতা নাই সিহঁত এটা মিতিৰ সিহঁত এটা বন্ধু সিহঁত ৰাইজৰ শত্ৰু প্ৰভাত সিহঁত ৰাইজৰ শত্ৰু এইখন এখন পৰিকল্পিত যুদ্ধ নাই যুদ্ধ কি হব জমিদাৰে হত্যা মানে বলভদ্ৰক হত্যা নকৰে বলভদ্ৰ তাৰ মানে বাচি থাকিব প্ৰভাত এইখন আমাৰ দৰে সৰু সৰু মানুহবোৰক অভিমন্যু সাজি যুদ্ধৰ চক্ৰবেও আহিছে এই প্ৰভাত দুই পক্ষৰ সৈন্য আমাৰ চক্ৰবেও এই মই হাৰি গলো প্ৰভাত মই হাৰি গলো কাই মই হাৰি গলো প্ৰভাত মই নোৱাৰিলো ইমান সোনকালে ভাগি পৰিলে নহব আমি আকৌ যুদ্ধ কৰিব লাগিব নাই কানাই মই নোৱাৰিম কানাই পাৰিব লাগিব কালি যুদ্ধ মই কাৰ বিৰুদ্ধে যুদ্ধ কৰিম জমিদাৰৰ বিৰুদ্ধে নে ৰজা বলভদ্ৰৰ বিৰুদ্ধে নালাগে কাৰো বিৰুদ্ধে তই যুদ্ধ কৰিব নালাগে অহা কাইলৈ যুদ্ধ বন্ধ থাকিব কিন্তু যুদ্ধৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে কাইলৈ পোহৰ হোৱাৰ লগে লগে যুদ্ধ আৰম্ভ হব এটা দিনৰ ভিতৰত আমি যুদ্ধ কেনেকৈ বন্ধ কৰিম প্ৰভাত আমি নতুনকৈ কৌশল প্ৰস্তুত কৰিব লাগিব এই অৰ্জুন হৈছে জমিদাৰৰ যুদ্ধৰ প্ৰধান সেনাপতি যাওক
তই এতিয়াই জমিদাৰৰ সৈন্যৰ মাজলৈ যা তই প্ৰশিক্ষণ দিয়া সৈন্য বুলি নিশ্চয় তোৰ কথা বিশ্বাস কৰিব অৰ্জুন 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 তুমি ইয়ালৈ কেনেকৈ আহিলা গংগা অৰ্জুন তুমি জানি পোৱা নাছিলা যে মোক শক্তিৰে ৰূপান্তৰ কৰিবলৈ সেয়ে মই সকলো ত্যাগ কৰি তোমাৰ লগত যুদ্ধত চামিল হ'বলৈ গুচি আহিলো অৰ্জুন এওঁ জমিদাৰৰ কন্যা গংগা বুজিছো এতিয়া যাওঁ অৰ্জুন তই তোৰ দায়িত্ব পালন কৰ যাম খানা সৈন্যসকলে মোক গভীৰ বিশ্বাস কৰে আৰু সেই বিশ্বাসেৰে মই সিহঁতক পুনৰ জমিদাৰৰ বিৰুদ্ধে যুদ্ধত লিপ্ত কৰা ময়ো যাব মই আমাৰ ৰাজ্যৰ গাঁৱে গাঁৱে ঘূৰি মানুহবোৰক বুজাম কেনেকৈ সিহঁত জমিদাৰ দ্বাৰা প্ৰতাৰিত হ'বলৈ ওলাইছে কেনেকৈ ৰজা বলভদ্ৰৰ লগত লগ লাগি পাহাৰীয়া জাতি ভাইৰ মাজত কাজিয়া লগাই ধান বান কৰি দিব ওলাইছে সিহঁতৰ মাজৰ ঐক্য ময়ো যাব সুন্দৰ তোৰে ত্যাগ তোৰে আদৰ্শ তোৰে সাহস চিৰদিনলৈ ইতিহাসৰ পাতত জিলিকি থাকিব এতিয়া যাওঁ জমিদাৰৰ সৈন্যৰ মাজলৈ যা এই প্ৰভাতৰ মই যাম বলভদ্ৰৰ সৈন্যৰ মাজলৈ যিকোনো প্ৰকাৰে আমি জমিদাৰ আৰু বলভদ্ৰক হত্যা কৰিব লাগিব যা এইবোৰ ঘটিবলৈ পাৰে এই বলভদ্ৰ মুখ চম্ভালি কথা কবা যত ভুল তোমাৰ পৰিকল্পনাৰ হয় মোৰ পৰিকল্পনাৰ কিন্তু ভুল হ'ব নোৱাৰে তোমাৰ পৰিকল্পনাৰে ভুল তোমাৰ 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 হাজাৰ বিদ্ৰোহী সৈন্য শিল গল ভাঙি আমাৰ এইফালে আহি আছে মহাৰাজ আমাৰ সৈন্যবোৰে কি কৰিছে সিহঁতে বাধা দিব পৰা নাই কিয় কোনো বাধাই যে কাম নকৰা হৈছে মহাৰাজ পলোৱাৰ ব্যৱস্থা কৰক গোপন পথেৰে পলোৱাৰ ব্যৱস্থা কৰক মহাৰাজ
পথেই বন্ধ হয়ে পড়েছে পথেই বন্ধ করবি তাহলে বলবর্তনে হন্য বাহিনী ওলাই যাব নোৱাৰে মই যাম এতিয়া তুমি তই গুচি যা এইখন ৰণক্ষেত্ৰ মৰিবলৈ সাজু হওক
ধন্যবাদ জনাইছো তোমাৰ সহায় নহ'লে আমি এই যুদ্ধত জয়লাভ কৰিব নোৱাৰিলোহেঁতেন মই যাব লাগিব গংগা দেশখন এখন নতুনকৈ সজাব লাগিব তাৰ মানুহবোৰৰ আগৰ দৰে মিলা প্ৰীতিৰে বাস কৰিবলৈ আমাৰ বোৰে শিকাব লাগিব তুমি এখন তুমি তোমাৰ কৰ্তব্য পালন কৰা অৰ্জুন দেশখন নতুনকৈ গঢ়াৰ কামত মই তোমাক সহায় কৰিব নোৱাৰো অৰ্জুন তুমি এতিয়া ফুল ভাল পাবানে শুকান ধৰালৈ নামি হয় এটা চিপ চিপ বৰষুণত তুমি এতিয়া ভাল পাবানে কিয় নাপাম গংগা নিশ্চয় পাম আকাশত মেঘে অকা উৎফুলা ঘূৰা তুমি এতিয়া ভাল পাবানে পাম পাম গংগা নিশ্চয় পাম এই সকলোবোৰ ভাল পোৱাৰ দৰে তুমি এতিয়া মোকো ভাল পাব পাৰিবানে আজি মোৰ বৰ ভাল লাগিছে বৰ আনন্দ পাইছো তোৰ বাবাৰ ত্যাগ তোৰ বা পাৰ্বতীৰ জীৱন জোৰা হাতৰা আজি পূৰ্ণ হ'ল অৰ্জুন এতিয়াই গৌৰাংগ ৰাজ্যৰ লগতে জমিদাৰৰ ৰাজ্যক একত্ৰিত কৰি তাৰ শাসনৰ দায়িত্ব তই ল'ব লাগিব তই পাৰিবি অৰ্জুন তই পাৰিবি কিন্তু এটা কথা মনত থাকিবি ৰাইজক কেতিয়াও সদায় তলত ৰাখিব নোৱাৰি এদিন হলেও ৰাইজে মুক্তিৰ পথ বিচাৰি ল'বই আমি প্ৰত্যেকেই যোদ্ধা হ'ব লাগিব যোদ্ধা এই অৰ্জুনৰ দৰে যোদ্ধা মুক্তি যোদ্ধা